হয়, আজিৰ এই ভিডিঅ'টো ৰূপহীভাষী ৰাইজৰ কাৰণে অতিকে আনন্দিত এটা সুখৰ খবৰ। য'ত আপোনালোকে চাই আছে আমাৰ ৰূপহী চাৰিআলি এটিএমৰ ওচৰত যি ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LICৰ প্ৰিমিয়াম সংগ্ৰহ কেন্দ্ৰ শুভ উদ্বোধনী হ'বলৈ গৈ আছে। ৰূপহী চাৰিআলি যি আপোনাৰ পাঞ্জাৱ বেংকৰ PNB ATM আছে, ATMৰ কাষতেই অপেনিং হৈ আছে আপোনালোকৰ LICৰ প্ৰিমিয়াম পইণ্ট। LICৰ প্ৰিমিয়াম পইণ্টত আপোনালোকৰ অল ইণ্ডিয়াৰ যিকোনো ধৰণৰ ভাৰতীয় জীৱন বীমা নিগমৰ যিমানবিলাক LIC কিস্তি আছে বা প্ৰিমিয়াম আছে আপোনালোকে ইয়াত জমা দিব পাৰিব। অতিকে আনন্দিতৰ খবৰ ৰূপহীভাষী ৰাইজৰ কাৰণে, কাৰণ এইখিনি হোৱাত বহুত দেৰি লাগিল। আমাৰ যিহেতু ৰূপহী বৃহত্তৰ এলেকাত কোনো ধৰণৰ এনেধৰণৰ LICৰ চাব বা মিনি ব্ৰাঞ্চ নাছিল, য'ত আপোনালোকৰ প্ৰিমিয়ামখিনি আপোনাৰ নগাঁও চহৰত গৈ পেলাই জমা দিব লাগিছিল। কিন্তু বৰ্তমান আপোনালোকে চাই আছে যে আপোনালোকৰ প্ৰিমিয়ামখিনি আপোনালোকৰ নিচেই কাষত ৰূপহী বজাৰত আপোনালোকে ৰূপহী চাৰিআলি এটিএমৰ ওচৰতে আপোনালোকে যি গ্ৰাহক সেৱা কেন্দ্ৰ অপেনিং কৰা হৈছে, প্ৰিমিয়াম পইণ্ট অপেনিং কৰা হৈছে। আপোনালোকে আহি পেলাই ইয়াত আপোনালোকৰ হয় ছাৰ, নমস্কাৰ। আজি দেখিলোঁ যে আমি আমাৰ ৰূপহী যি LICৰ এটা সৰু ক্ষুদ্ৰ শাখা এটা খুলিছে, তাৰ বিষয়ে আপুনি লগাৰ আগতে আপোনাৰ পৰিচয়টো আপুনি দিয়ক। সৰ্বপ্ৰথমে মই ৰূপহীভাষী ৰাইজক আমাৰ ভাৰতীয় জীৱন বীমা নিগমৰ তৰফৰ ফালৰ পৰা অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। একচুৱেলি এইটো হ'লগৈ আমাৰ ৰূপহী অঞ্চলৰ এজন বিশিষ্ট এজেণ্ট আমাৰ মিষ্টাৰ শামছুল ইছলাম। তেখেতক আমি আমাৰ LIC অফিচৰ ফালৰ পৰা অফিচিয়েলি অথৰাইজ কৰিছোঁ যে LIC হৈ পেলাই তেখেতে এটা ক্ষুদ্ৰ এই চেণ্টাৰটো যিটো অপেন হৈছে, এইটো তেখেতক আমি অফিচিয়েলি অথৰাইজ কৰিছোঁ যে ভাৰতীয় জীৱন বীমা নিগমৰ ফালৰ পৰা হৈ পেলাই তেখেতে ইয়াতে প্ৰিমিয়াম কালেকশ্যন কৰিব পাৰে। ভাৰতীয় জীৱন বীমা নিগমৰ নগাঁও যিটো শাখা আছে, তাতে গৈ কোনোবাই এটা প্ৰিমিয়াম দিয়া যিটো কথা, ইয়াতে প্ৰিমিয়াম দিয়াকে একেই মানে অফিচিয়েলি একদম ছেইম অথৰিটিতে ইয়াতে প্ৰিমিয়ামটো লোৱা হ'ব। লগতে খালি প্ৰিমিয়াম দিয়াৰ যে সুবিধা হৈছে সেইটো নহয়, এই প্ৰিমিয়াম দিয়া সুবিধাৰ লগতে ইয়াতে মানুহৰ ভাৰতীয় জীৱন বীমা নিগমৰ সম্পৰ্কিত যিকোনো কাম LIC ৰিলেটেড এনি মেটাৰ, যেনে ধৰক লোন, চাৰেণ্ডাৰ, কাৰোবাৰ লেপছ পলিচি ডিভাইড কৰিব লাগে, মেচুৰিটি হৈছে বা নতুন পলিচি কৰিব লাগে, ভাৰতীয় জীৱন বীমা নিগম সম্পৰ্কীয় যিকোনো কামৰ কাৰণে ইয়াতে এই সহায় সহযোগখিনি পাব। মানে নগাঁৱত নগৈ পেলাই ইয়াতে ধৰক এই সুবিধাখিনি পাব। তো মই ৰূপহীভাষী ৰাইজক সকলোকে আমন্ত্ৰণ জনাইছোঁ, আহক ইয়াতে তেখেতক বহি পেলাই আপোনালোকে কেতিয়াবা যিকোনো বস্তু হেৰি কৰক, আলোচনা কৰি পেলাই বস্তুখিনি বুজিব পাৰে। বা এতিয়া আমাৰ ভাৰতীয় জীৱন বীমা নিগমৰ ফালৰ পৰা বহুতো নতুন প্লেন আহিছে, সময় উপযোগী প্লেন আহিছে। ভাৰতীয় জীৱন বীমা নিগমৰ প্লেন বুলি ক'লে যিটো আমি সচৰাচৰ প্লেন বুজোঁ, খালি তেনেকৈ নহয়। আমাৰ এতিয়া বহুত ধৰণৰ প্লেন আছে। নৰ্মেল যিবিলাক ইঞ্চুৰেঞ্চ প্লেন আছে, টাৰ্ম ইঞ্চুৰেঞ্চ প্লেন আছে, আমাৰ ছেভিংছ অৰিয়েণ্টেড প্লেন আছে, পেঞ্চন প্লেন আছে, হেল্থ ইঞ্চুৰেঞ্চ প্লেন আছে, ইউলিপ টাইপৰ প্লেন আছে, যিটো মাৰ্কেট মিউচুৱেল ফাণ্ড টাইপৰ প্লেন আছে। আকৌ কাৰোবাৰ শ্বৰ্ট টাইম প্লেন লাগে, শ্বৰ্ট টাৰ্ম প্লেন আছে, 5 বছৰীয়াও প্লেন আছে, কোনোবাই দীঘলীয়া কৰিব পাৰে তেনেকুৱা। কোনোবাই যদি নতুনকৈ জইন হ'ব বিচাৰিছে ইয়াৰ পৰাই মানে জইনিং হৈ যাব, ইয়াৰ পৰাই জইনিং হ'ব পাৰিব। হয়, ইয়াৰ পৰাই তেখেতে জইনিং কৰিব পাৰিব আৰু গোটেই যিকোনো পলিচি সম্বন্ধে ইয়াৰ পৰা ভাল পৰামৰ্শ পাব। আৰু লগতে খালি যে তেনেকুৱা নহয় যে ধৰক এতিয়া যে নহয় মই ইয়াতে কৰা নহয়, বেলেগ কোনোবা এজেণ্টৰ তাতে পলিচিটো কৰিছোঁ, মোক কিবা এটা ছাৰ্ভিচ পাব লাগে, কিবা এটা সুবিধা লাগে, যিকোনো এজেণ্টৰ তাতে কৰিলেও ইয়াতে আহিলে তেওঁলোকে সেই সুবিধাখিনি আপডেট কৰিব পাৰিব। আপডেট কৰিব পাৰিব। ধৰক বেলেগ এজেণ্টৰ এটা মানে LIC এটা কৰা আছে, জমা আছে, নগাঁও যাব পৰা নাই, ইয়াত জমা দিলে হ'ব। যিকোনো এজেণ্ট, ইয়াতে এজেণ্ট বুলি কথা হৈছে তেখেতে কৰা পলিচি হোল্ডাৰে ইয়াতে দিব পাৰিব, তেনেকুৱা কথা নাই। যিকোনো ধৰণৰ মানে যিকোনো এজেণ্টৰ তাতে কৰা পলিচি ইয়াতে নিজে হাতে জমা দিব আৰু আমাৰ যেনেকৈ ধৰক নগাঁও ব্ৰাঞ্চত তেনেকৈ আমাৰ অফিচত আমাৰ 5 days সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে থাকে, ইয়াতে কিন্তু তেনেকৈ এনি টাইম দিব পাৰিব। গোটেই সপ্তাহৰ 7 দিনে 7 দিন ইয়াতে খোলা থাকিব। আৰু প্লেনবিলাকক মানে যিটো ক'লোঁ, যেনেকৈ ধৰক এতিয়া মানে কোনোবাই RD টাইপৰ প্লেন বিচাৰে, কোনোবাই ফিক্সড ডিপ'জিট বিচাৰে, মানে চব ধৰণৰ প্লেন আজিকালি LIC আছে। নতুন প্লেন কৰাৰো দিহা পৰামৰ্শ ল'ব পাৰে, ল'ৰা ছোৱালীৰ কাৰণে কিবা লাগে সেয়াও ল'ব পাৰে। মোৰ কথা মানে এইটো এটা কথাতে যে এইটো এটা LICৰ অফিচিয়েলি মিনি ব্ৰাঞ্চ। যেতিয়া আমি ইয়াতে যদি ৰূপহী ৰাইজৰ আমি সহায় সহযোগিতা ভালকৈ পাওঁ, আমি অদূৰ ভৱিষ্যতে ধৰক এইটো আৰু বৃহৎ আকাৰে আৰু বেলেগকেও আমি তেনেকৈ ভাবিম। ঠিক আছে ছাৰ, ধন্যবাদ। আমাৰ নগাঁও ব্ৰাঞ্চৰ আমাৰ মুৰব্বী SDM ছাৰ কিৰণ কুমাৰ নাথ ছাৰ, আমাৰ ABM ছাৰ নগাঁও ব্ৰাঞ্চৰ শান্তনু চক্ৰৱৰ্তী ছাৰ, আৰু আমাৰ
ডেভেলপমেন্ট অফিসার সন্মানীয় পি.কে. দেব স্যার, সভাত উপস্থিত বিভিন্ন ঠাইৰ পৰা অহা এজেণ্ট বন্ধুসকল আৰু LICৰ লগত জড়িত থকা সন্মানীয় ৰাইজসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ ৰূপহী অঞ্চলত LICৰ কোনো প্ৰিমিয়াম পইণ্ট নাই। এতিয়া এটা বৃহৎ এৰিয়া, সেই হিচাপে মই আবেদন জনাইছিলোঁ এটা প্ৰিমিয়াম পইণ্টৰ কাৰণে, আৰু LIC কৰ্তৃপক্ষই মোক এই প্ৰিমিয়াম পইণ্টটো ইতিমধ্যে মঞ্জুৰ কৰিছে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুজিবুৰ ৰহমান ছাৰক সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ জনাইছোঁ। মাননীয় আমাৰ লাইফ ইন্সুৰেন্স কৰ্পোৰেশ্যনৰ বিশিষ্ট কৰ্মকৰ্তা পি.কে. দেৱ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ ইয়াত উপস্থিত SDM আৰু অন্যান্য কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত মাননীয় কনজিউমাৰসকল বা LICৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল, সভাত মুখ্য আৰু উপযুক্ত মানুহ থকা সত্ত্বেও মোৰ নাম প্ৰস্তাৱ সভাপতি হিচাপে আহিছে। যদিও আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰি সভাপতি আসন মই গ্ৰহণ কৰিছোঁ, যাতে সকলোৱে সহায় সহযোগিতা কৰি সভাখন সাফল্যমণ্ডিত কৰিবলৈ চেষ্টা চলায়। ধন্যবাদ। আজি সভাত মাননীয় সভাপতি মহোদয়, আমাৰ নগাঁও ব্ৰাঞ্চৰ আমাৰ মুৰব্বী SDM ছাৰ কিৰণ কুমাৰ নাথ ছাৰ, আমাৰ ABM ছাৰ নগাঁও ব্ৰাঞ্চৰ শান্তনু চক্ৰৱৰ্তী ছাৰ, আৰু আমাৰ ডেভেলপমেন্ট অফিসার সন্মানীয় পি.কে. দেব স্যার, সভাত উপস্থিত বিভিন্ন ঠাইৰ পৰা অহা এজেণ্ট বন্ধুসকল আৰু LICৰ লগত জড়িত থকা সন্মানীয় ৰাইজসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ ৰূপহী অঞ্চলত LICৰ কোনো প্ৰিমিয়াম পইণ্ট নাই। এতিয়া এটা বৃহৎ এৰিয়া, সেই হিচাপে মই আবেদন জনাইছিলোঁ এটা প্ৰিমিয়াম পইণ্টৰ কাৰণে, আৰু LIC কৰ্তৃপক্ষই মোক এই প্ৰিমিয়াম পইণ্টটো ইতিমধ্যে মঞ্জুৰ কৰিছে। সেই হিচাপে মই ৰূপহী চাৰিআলিত ATMৰ ওচৰত এটা কোঠালি মই ভাড়া লৈছিলোঁ। ভাড়া লৈ পেলাই অৱশ্যে বহুত কাম বাকী আছে, ঘৰত কামখিনি কৰি পেলাই অলপ দেৰি হৈছে আৰু আগতে আৰম্ভ কৰিব লাগিছিল, কামখিনি সম্পূৰ্ণ নোহোৱাত অলপ দেৰি হৈছে। আজি আমাৰ সন্মানীয় ছাৰসকল আহি উদ্বোধন কৰিলে, তেখেতসকলকো মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল, এই যিটো ব্ৰাঞ্চ অপেনিং হ'ল প্ৰিমিয়াম পইণ্ট, ইয়াত আপোনালোকে যিকোনো প্ৰিমিয়াম আপোনালোকে জমা দিব পাৰিব, এজন বন্ধুসকলেও জমা দিব পাৰিব আৰু পলিচি হোল্ডাৰসকলেও জমা দিব পাৰিব। ইভেন কি অল অভাৰ ইণ্ডিয়া যিকোনো ঠাইত পলিচি ইয়াত আপোনালোকে জমা দিব পাৰিব। গতিকে সকলোৱে
সহায় সহযোগিতা কামনা কৰিলোঁ আৰু সকলোৱে যাতে এই ব্ৰাঞ্চৰ ফালে অলপ দৃষ্টি ৰাখে। আপোনালোকে যিকোনো সপ্তাহ 7 দিনেই খোলা থাকিব 10:30টাৰ পৰা 5টালৈকে, গতিকে আপোনালোকে সহযোগ আগবঢ়াব। এইখিনি মই সভাসমূহ কৰ্তব্য মই ভাঙি ধৰিলোঁ। আমাৰ এজন বিশিষ্ট এজেণ্ট ফুলদাৰী ছাৰ। এতিয়া কিৰণ কুমাৰ নাথ ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ এই এজন বিশিষ্ট এজেণ্ট মজিবুৰ ৰহমান ছাৰ। ইয়াৰ পিছত আমাৰ নগাঁও ব্ৰাঞ্চৰ ABM ছাৰ শান্তনু চক্ৰৱৰ্তী ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাব জাকিৰ হুছেইন ছাৰ। এতিয়া নেক্সটত আমাৰ সন্মানীয় প্ৰণৱ কুমাৰ দেৱ ছাৰ ডেভেলপমেণ্ট অফিচাৰ আৰু মোৰ পথ প্ৰদৰ্শক, তেখেতক মই এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ এই জবাবজোৰ হক চাহাবক মই অনুৰোধ জনাইছোঁ। চাহাবক এখন ফুলাম গামোচাৰে আদৰণি জনাব আবু তালেব মাষ্টৰ ছাৰ। আমাৰ আৰু এজন আমাৰ এজেণ্ট সন্মানীয় মজিবুৰ ৰহমান ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ ইফতিকাৰ আহমেদ। আমার এজন এজেণ্ট জাকিৰ হুছেইন ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাব আবু তালেব ছাৰ। আৰু আদৰণি জনাব ফখৰুল ইছলাম ছাৰ। আৰু এজন আমাৰ এজেণ্ট আছে বন্ধু তহিবুৰ ৰহমান, তেখেতক ফুলাম গামোচাৰে আদৰণি জনাব আব্দুল বাকেৰ মাষ্টৰ ছাৰ। এতিয়া উত্তৰ খাটোৱা শাহিদুল ইছলাম। মধ্যমণি হয় দিয়ক, হয় 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 হয়।